হাই গাইজ, কি খবৰ? খবৰ নিশ্চয় ভাল আপোনালোকৰ। আজি ভাবিলোঁ যে কিবা এটা স্পেচিয়েল ব্ৰেকফাষ্ট বনাওঁ। যিহেতু আটা ময়দাৰ আমি সদায় পৰঠা আৰু ৰুটি খাওঁ, সেইকাৰণে ভাবিলোঁ আজি কিবা এটা বেলেগকৈ বনোৱা যাওক। সেইকাৰণে মই একাপ চুজি লৈছোঁ। ইয়াতে মই একাপতকৈ অকণমান কম দৈ লৈ লৈছোঁ। এতিয়া মই পৰিমাণ অনুযায়ী নিমখ লৈ ল'ম ইয়াতে। নিমখ লোৱাৰ পিছত মই ইয়াতে পানী দিম, কিন্তু পানী আপোনালোকে অলপ অলপকৈ দিব, নহ'লে একেবাৰে দিলে গোটেইখিনি পানী বেছি হৈ যাব। সেইকাৰণে অলপ অলপকৈ দি ল'ম পানী। এতিয়া মই এইখিনি মিক্স কৰি ল'ম। ভালদৰে মিক্স হৈ যোৱাৰ পিছত এইখিনি মই 10 বা 15 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এতিয়া মই গেছত টাৱা বহাই দিছোঁ। ইয়াতে অলপমান মিঠাতেল দি ল'ম। ইয়াত কেইটামান মই সৰিয়হ দি লৈছোঁ। এতিয়া কাটি থোৱা জলকীয়াখিনি দি ল'ম। এতিয়া অলপ লৰাই পিঁয়াজখিনিও দি ভাজি ল'লোঁ। এতিয়া মই অকণমান নিমখ, অকণমান হালধি গুড়ি আৰু অকণমান জিৰা গুড়ি। আপোনালোকে পৰিমাণটো দেখিছে, যিহেতু মই 4খন পৰঠা বনাম। এইখিনি ভালদৰে লৰাই মই 2টা মিডিয়াম চাইজৰ আলু পিটিকা বনাই থৈ দিছিলোঁ আগতে, সেইখিনি মই ইয়াতে দি দিছোঁ। এইখিনি ভালদৰে 2-3 মিনিটমান মই ভাজি ল'ম। ভাজি লোৱা প্ৰায় হৈয়ে গৈছে। এতিয়া মই গেছৰ ফ্লেম অফ কৰি দিছোঁ। এতিয়া মই যে ঢাকি ৰাখি থৈ দিছিলোঁ পেষ্টখিনি, এতিয়া মই মিক্সাৰ জাৰত দিম, পিচি ল'ম ভালদৰে। এতিয়া মই আমলেট 2টা বনাই লৈছোঁ। যিহেতু ৰোল টাইপ হ'ব, সেইকাৰণে অমলেট বনাই লৈছোঁ। এতিয়া মোৰ অমলেট 2খন ৰেডি হৈ গ'ল। এতিয়া আৰু মই টাৱা বহাই দিছোঁ। এতিয়া অকণমান ইয়াতে ঘি দি ল'ম। মই অলপ বেছি পৰিমাণে দিছোঁ, যিহেতু আমি ঘি খাই ভাল পাওঁ। আপোনালোকে যদি কম দিব বিচাৰি দিব পাৰে। এতিয়া মই যে পেষ্টখিনি বনাই থৈ দিছিলোঁ, সেইখিনি মই এনেকৈ দি ল'ম পৰঠা টাইপত। এতিয়া মই 2 মিনিটৰ কাৰণে ঢাকন লগাই দিছোঁ আৰু চাব যাতে ল' ফ্লেমত সিজিবলৈ চেষ্টা কৰিব। এতিয়া মই ওপৰত অলপ ঘি লগাই দিছোঁ। এতিয়া মই ওলোটাই দিম। দেখিছেনে কি ধুনীয়া হৈছে? এতিয়া মই 3খন আগতে বনোৱা হৈ গৈছিলে, এতিয়া মোৰ হৈ গ'ল বনোৱা পৰঠা। এতিয়া মই ৰ'লকেইটা বনাই ল'ম। তাৰ কাৰণে যে আলু পিটিকাখিনি যে বনাই থৈ দিছিলোঁ, সেইখিনি মই ইয়াতে দি ল'ম আৰু কণী দি ল'ম। এতিয়া মই ভালদৰে ৰ'ল বনাই টুথপিক এডালেদি ৰ'লটো যাতে মানে বহল হৈ নাযায় ৰাখি দিম। এনেকৈ মই বাকীকেইখনো বনাম। এতিয়া মোৰ বনোৱা হৈ গ'ল, 4খন বনাইছিলোঁ, যিহেতু আমাৰ 3টা মেম্বাৰ। এতিয়া মই আকৌ টাৱাখন বহাই দি অলপ ঘি দি দিছোঁ ইয়াতে। এতিয়া ঢাকনিখন অলপ টাইমৰ কাৰণে মাৰি দিছোঁ। এতিয়া মোৰ প্ৰায় ৰেডিয়ে হ'ল। মই টুথপিককেইডাল ওলাই দিম। এতিয়া ৰ'লকেইটা মই ওলোটাই দিম। এতিয়া আমাৰ খাবলৈ ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে? আপোনালোকে প্লিজ ট্ৰাই কৰিবচোন, বহুত ভাল লাগে সঁচাকৈ খাবলৈ।
আজিৰ আমাৰ ব্ৰেকফাষ্টত এইখিনি আছিল দেই। বাই বাই। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব।